সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজি প্ৰায় 2 সপ্তাহ পিছত আকৌ অসম জিঅ'গ্ৰাফিৰ ভিডিঅ' লৈ আহিছো। এইকেইদিন কিছুমান সমস্যা থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল, which day is celebrated as Rhino Day in Assam? অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি, 22 ছেপ্টেম্বৰ দিনটোত অসমত গড় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল, when is Assam Day celebrated? অসম দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, 2 ডিচেম্বৰ তাৰিখত অসম দিৱস পালন কৰা হয়। যদি আমাৰ ভিডিঅ' কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। Which of the following northeastern states shares the shortest border with Assam? নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি, ত্ৰিপুৰা। নেক্সট কুৱেশ্যনটো হ'ল, which of the following cities in Assam is known as Manchester of Assam? নিম্নলিখিত কোনখন অসমৰ চহৰক মেনচেষ্টাৰ অফ অসম বুলি জনা যায়? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, শুৱালকুছি অসমৰ মেনচেষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল, which of the following is the smallest national park in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হ'ল, which of the following is the largest national park in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হ'ল, how many Ramsar sites are there in Assam? অসমত কিমানখন ৰামচাৰ ক্ষেত্ৰ আছে? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, এটা ৰামচাৰ চাইট আছে আৰু সেইটো হ'ল দীপৰ বিল। নেক্সট কুৱেশ্যনটো হ'ল, in which year was দীপৰ বিল declared as a ৰামচাৰ চাইট? কোন বছৰত দীপৰ বিলক ৰামচাৰ চাইট হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি, 2002 চনত নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল, which of the following rivers is home to the indigenous South Asian river or dolphin in Assam? নিম্নলিখিত কোনখন নদী অসমত বিপদাপন্ন দক্ষিণ এছিয়া নদী ডলফিনৰ বাসস্থান? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, কুলুচি নদী। নেক্সট কুৱেশ্যনটো হ'ল, which of the following is the largest wetland in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, হৰ্ণবিল হ'ল আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি অসমৰ। নেক্সট কুৱেশ্যনটো হ'ল, which of the following is the largest lake in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ স্ৰোত? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, হৰ্ণবিল। নেক্সট কুৱেশ্যনটো হ'ল, হৰ্ণবিল লেক ইজ লোকেটেড ইন which district? হৰ্ণবিল স্ৰোত কোন জিলাত অৱস্থিত? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি, কৰিমগঞ্জ। নেক্সট কুৱেশ্যনটো হ'ল, in which year was the Guwahati Tea Auction Center established? কিমান চনত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, 1970 চনত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল, which of the following states is the largest and only producer of golden colored muga silk in the world? নিম্নলিখিত কোনখন ৰাজ্য পৃথিৱীৰ ভিতৰত সোণালী ৰঙৰ মুগা ৰেচমৰ সৰ্ববৃহৎ আৰু একমাত্ৰ উৎপাদক? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি, অসম। নেক্সট কুৱেশ্যনটো হ'ল, how many districts are there in the বৰাক ভেলী? বৰাক উপত্যকাত কিমানখন জিলা আছে? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, 3টা জিলা আছে আৰু এইকেইটা জিলা হ'ল কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। নেক্সট কুৱেশ্যনটো হ'ল, in which year the first census of Assam was conducted?
কোনটো বৰ্ষত অসমৰ প্ৰথম লোকপিয়ল হৈছিল অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ 1872 চনত নেক্সট কুৱেশ্যনটো হ'ল which one is the second most populous city in Assam তলৰ কোনটো সকলোতকৈ দ্বিতীয় জনবহুল চহৰ অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি শিলচৰ নেক্সট কুৱেশ্যনটো হ'ল what is the literacy rate of Assam as per 2011 census study অসমৰ সাক্ষৰতাৰ হাৰ কিমান অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি 72.19%। নেক্সট কুৱেশ্যনটো হ'ল according to the 2017 elephant census total number of elephants in Assam is 2017 বৰ্ষৰ হাতীৰ লোকপিয়ল মতে অসমত হাতীৰ সংখ্যা কিমান অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি 5719টা হাতী নেক্সট কুৱেশ্যনটো হ'ল which of the following districts has the highest population density তলৰ কোনটো সকলোতকৈ জনসংখ্যা ঘনত্ব জিলা অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ কামৰূপ মেট্ৰ' নেক্সট কুৱেশ্যনটো হ'ল by population Assam is the largest state of Assam জনসংখ্যাৰ হিচাপৰ মতে অসম সকলোতকৈ ডাঙৰ ৰাজ্য কিমান নম্বৰ প্ৰথম অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি 15 নম্বৰত আছে নেক্সট কুৱেশ্যনটো হ'ল which one is the most densely populated district in Assam অসমত আটাইতকৈ ঘনত্ব জনবসতি থকা জিলা কোনখন অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি ধুবুৰী নেক্সট কুৱেশ্যনটো হ'ল ভাৰত what percentage of the total population of India lives in Assam 2011 census মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত থাকে অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ 2.58%। নেক্সট কুৱেশ্যনটো হ'ল which one is the least densely populated district in Assam অসমৰ সকলোতকৈ কম ঘনত্ব জনবহুল জিলা কোনটো হয় অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি ডিমা হাছাও নেক্সট কুৱেশ্যনটো হ'ল what percentage of area of India is covered by Assam ভাৰতৰ কিমান শতাংশ মাটি অসমে আৱৰি আছে অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ল অপশ্যন ডি 2.4%। নেক্সট কুৱেশ্যনটো হ'ল how many times the Mughals attacked Assam মোগলে অসমত কিমান বাৰ আক্ৰমণ কৰিছিল অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি 17 বাৰ মোগলে অসমক আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল when was Toklaiti Research Institute established Toklaiti Research Institute কেতিয়া স্থাপিত হৈছিল অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি 1911 চনত Toklaiti Research Institute স্থাপিত হৈছিল নেক্সট কুৱেশ্যনটো হ'ল which was the first engineering college established in Assam অসমত স্থাপিত প্ৰথম অভিযান্ত্ৰিক মহাবিদ্যালয় কোনখন আছিল অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ আসাম ইঞ্জিনিয়াৰিং কলেজ নেক্সট কুৱেশ্যনটো হ'ল which instrument is used to measure the quality of milk গাখীৰৰ মানদণ্ড জখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি লেক্টোমিটাৰ নেক্সট কুৱেশ্যনটো হ'ল which of the following gas is present in the air in maximum amount নিম্নলিখিত কোনটো গেছ সৰ্বাধিক পৰিমাণত বায়ুত থাকে অপশ্যনকেইটাৰ মাজত শুদ্ধটো হ'ল অপশ্যন বি নাইট্ৰজেন আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ' ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব